Welcome back to my YouTube channel, Vlogger Minmoy YouTube channel. Today, আপোনালোক সকলোকে প্ৰথমে মই মিনময় স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। সকলোকে শুভ সন্ধিয়া জ্ঞাপন কৰিছো, শুভ সন্ধিয়া বুলি কৈছো। এতিয়া উপস্থিত আছো বিহ দিয়া বুলি ক'ব লাগিব ন? বিহ দিয়া বাৰগোপাল গৰখীয়া দৌলসভাৰ ওচৰতে। ওকে, এতিয়া গৈ আছো মানে আমি সেই বিশেষ সভাখনত দীপেনে যিটো ক'লে মানে নামটো বৰগোপাল বাৰগৰখীয়া। ওকে, আমি পিছত নামটো ভালকৈ কৈ আছে আপোনালোকক। একচুৱেলি আমি আহিছিলোঁ বেলেগ এটা কামত, তো ভাবিলোঁ কি কৈছোঁ মানে বাৰগোপাল গৰখীয়া দৌলসভা। ওকে, বাৰগোপাল গৰখীয়া দৌলসভা। তো ইয়াত তাত গৈ আছোঁ। আচলতে আমি তাত বিভিন্ন ধৰণৰ শ্বুটিং কিবা কিবি কৰি থাকোঁ। আচলতে নাটকো কৰিছিলোঁ আমি আগতে তাত। বহুত বছৰৰ মূৰত একচুৱেলি এই সভাখনলৈ গৈ আছোঁ। দীপেনে যোৱা বছৰ গৈছা নেকি? মই যোৱা বছৰ যোৱা নহ'ল, মানে নাটকত গ'লো না সেনেকৈ। আচ্ছা, নাটক কৰিব গুচি গ'লো, সেইটো কাৰণে গ'ল, যাব নাপালোঁ। ফেষ্টিভেলৰ কামত ওলাই আছিলোঁ। কামখিনি বাৰু মানে প্ৰায়খিনি হৈছে, আগবাঢ়িছে। তাতো আমাৰ বেনুদাই কি কৰে, আজি মানে আৰিয়া দিব হেনো। আচ্ছা, গোটেই ৰাতিটো সেইদিনা যে এটা দেখাইছিলোঁ সেইটো ইয়াতো মানে কি সেইটোৱে হ'ব। আচ্ছা, তো গোটেই ৰাতিটো হেৰি কৰিব আমাৰ বেনুদা ঘৰখনৰ ফালৰ পৰা আৰিয়া বেনুদা যাব, আমাৰ অশ্বিনীদা মুকুতা যাব। গতিকে আমিও তাকে ভাবিছোঁ বোলে এবাৰ যাওঁ সভাখন চাই। অ'কে, বঢ়িয়া। এতিয়া লেটছ গো। আমি সভাত গৈ আপোনালোকক লগ পাইছোঁ, তো চাই থাকিব। এতিয়া ইয়াৰ পৰা মোটামুটি 1.5 কিলোমিটাৰমান সোমাব লাগিব। 1.5 কিলোমিটাৰ আমি সোমাব লাগিব মেইন ৰাস্তাৰ পৰা, যিটো বাইহাটা চাৰিআলিটো যিটো গোৰেশ্বৰ পথ, এই ৰাস্তাটোত। আৰু এই ৰাস্তা বুলি কয় আমাৰ বিহদিয়া বলিচ চক বুলি ঠাইডোখৰ আছে। সেই বলিচ চকৰ পৰা আপোনাৰ লেফ্ট চাইডে মানে আপুনি ক'ব গ'লে পশ্চিম ফালে পশ্চিম চালে চিধা ৰাস্তা, মানে হেৰি নাই আৰু টাৰ্ণিং লৈ গ'লে একদম সেইখিনি লাষ্টত সভাখন হ'ব। অ'কে, আমি তাত গৈ আছোঁ, আপোনালোকক লগ পাইছোঁ, চাই থাকিম। আহি আছোঁ, তাতে যাওঁ। ৰাজেশ নাই ন? আপোনালোকে বাটে বাটে দেখিছে খুব সুন্দৰকৈ কলপুলি ফুটিছে, ফুটি কিনে খুব সুন্দৰকৈ এতিয়া চাকিবোৰ জ্বলাইছে। আগৰ ফালেও আছে, দিৱালী টাইপত লাগি গৈছে, ধুনীয়া লাগিছে একদম। এটা সুন্দৰ মানে কি কয় আৰু পৰিৱেশ বাতাবৰণৰ সৃষ্টি হৈছে। আপোনালোকক দেখুৱাই যাম, চাই থাকিব। এই ৰাস্তাটোৰে আমি এতিয়া সোমাই গৈ আছোঁ। এইবিলাক দেখিছে খুব সুন্দৰকৈ ইয়াত চাকি জ্বলাইছে মানুহবিলাকে। আপোনালোকক একদম চিধাই জেকেট লৈ পোৱাইছোঁ। এতিয়া বেছি আৰু গাড়ী চাৰিও আহি আছে যিহেতু আমি আৰু বেছি ভিডিঅ' কৰি নাথাকোঁ ইয়াতে। আৰু এইফালে দেখিছে খুব সুন্দৰকৈ সকলো গৈ আছে তাত, যিহেতু দীপেনে ক'লে আৰিয়া জ্বলায়। এইফালে দেখিছে কি বঢ়িয়াকৈ দিৱালী আৰু মানে অসমীয়া দিৱালী। আগতে এই ৰাস্তাটো খুব বেছি বেয়া আছিলে, এতিয়া নিৰ্মীয়মান অৱস্থাত আছে, বনাই আছে, কমপ্লিট যদিও হোৱা নাই, কিন্তু খুব সুন্দৰ লাগিছে পৰিৱেশটো তেতিয়া আহি। ইফালে ৰাস্তাত দুফালে গছ, আৰু সেয়া লাইট দেখিছেনে আপোনালোকে? সেয়াই হৈছে ইয়াত ধূলি, দেখিছেনে ধূলি? তামাম ধূলি। আৰু পাছফালে গাড়ী এখন আহি আছে, আগবাঢ়িব লাগিল। সেইফালে দেখিছে, সেয়া হৈছে আমি গৈ আছোঁ, লগ পাইছোঁ, চাই থাকিব। এতিয়া খুব সুন্দৰকৈ স্কুটিখন থৈ ল'লোঁ। এতিয়া আমি ভিতৰত সোমাই যাওঁ। এয়া পৰিৱেশ, সকলোবিলাক এইটো আহিছে, দেখিছে। এইফালে মঞ্চ, মানে আগতে আমাৰ মঞ্চখনৰ পিনে চকু হয় নাই, মঞ্চখনৰ ফালে চকু যায়। আহিছে, মানুহ আহিছে আজি। আগতে ইমান ডাঙৰ নাছিলে বাৰু, এতিয়া ডাঙৰ হৈছে। ডিচিপ্লিন কৰিছে। য়েছ, এইটোৱে মেইন মন্দিৰটো আছিল, মেইন মন্দিৰ এইটোৱে। আৰু এইফালে লাগিছে দোকান চোকানবিলাক লাগি গৈছে, মানে মেলা টাইপ আৰু সেইফালে মেলা টাইপ অকণমান আছে, সৰুকৈ আৰু মেলা পাতিছে। ইয়াতে দোকান চোকানবিলাক আছে। আগতে এইখন ষ্টেজত আমি নাটক কৰিছিলোঁ, তাত দেখিছে, তাত সেইখন ষ্টেজত আমি নাটক কৰিছিলোঁ আগতে। আৰু এইফালে আৰিয়া জ্বলাবৰ কাৰণে মানুহ দেখিছে, কিমান মানুহ আহিছে। এইফালে খুব সুন্দৰকৈ আমাৰ জোনবাইটো ওলাই আছে,
আৰু ইয়াৰ তলতে এই জোনবাইৰ তলত সভা দেখিছে কি সুন্দৰ এটা পৰিৱেশ এইখন হোটেলত আহিলোঁ আহিয়ে আৰিয়া আমি জ্বলাও নজলা হ'লে বেলেগ কথা সেইবিলাক পিছৰ কথা আমি খাবৰ কাৰণে সোমাই গ'লোঁ খাব লাগে খাব দি গ'ল য়েছ আমাৰ মুকুতা এটা যে আছে মুকুতা এটা অচিনিতাই খাব দি থৈ গ'ল আমাৰ দুয়োটাকে এতিয়া আমি দুটাই কৈছোঁ ইয়াতে খাবৰ কাৰণে এইফালে আহিব কিবা কিবি অৰ্ডাৰ দিছোঁ ঘুগুনি আহিছে ঘুগুনি আৰু আমলেট আহিব আছে মোটামুটি মই ইয়াৰ পৰা গৈ চাওঁ আৰু যদি সময় মিলাই যাম আৰু আৰিয়া জ্বলাবৰ কাৰণে এয়া সুন্দৰকৈ লাইন পাতিছে দেখিছে সকলোৱে দেখিছে একদম আগলৈকে সকলোৱে নিজৰ নিজৰ আৰিয়াসমূহ জ্বলাই লওক সকলোৱে নিজৰ নিজৰ আৰিয়াসমূহ জ্বলাই লওক আমাৰ পুৰুষে গ্ৰহণ কৰি আছে আপোনালোকে আৰিয়াসমূহ জ্বলাই লওক ওলাই আহিলোঁ তাৰ পৰা আৰিয়া জ্বলাই আছে সুন্দৰকৈ এতিয়া আৰু এইখন হৈছে মেইন গেট আমাৰ স্কুটিখন চাওক এইফালে বাইক এখন নিকুঞ্জৰে বাইক নিকুঞ্জৰ হয় 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 হয়তো এইখন হয় মোৰখন ইয়াতে আছে কেনেকৈ দেখিছে আপোনালোকে মানুহ ঢেৰ মানুহ হৈছে ইয়াতে আপোনালোকে আহিব 3 দিন নে 4 দিন কিবা চলিব আৰু এয়া দেখিছে গাড়ী আৰু গাড়ী চাৰিওফালে আৰু পৰিৱেশটো এনেকুৱা আৰু আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আশা কৰিলোঁ আপোনালোকে ভাল পালে এতিয়া স্কুটিখন ওলাব লাগে কিবাকৈ আৰু যাব লাগে ইয়াৰ পৰা তো তাৰপৰা গুচি আহিলোঁ আমি যিহেতু আজি বেলেগ অনুষ্ঠান নাই অকল আৰিয়াৰে ন আৰিয়াই আছে বেলেগ অনুষ্ঠান তেনেকুৱা নাই তো অকণমান দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ খুব সুন্দৰ লাগিল ভাল লাগিল আৰু এতিয়া গৈ আছোঁ ঘৰত তুমি কেনেকুৱা লাগে খুব সুন্দৰ মই বাৰু ইয়াত অহা নাছিলোঁ খালি এইবাৰ আহিলোঁ একেলগে দুজন আহি ভাল লাগিল বাৰু তো আমাৰ বেনুদা আৰিয়া দিয়ে আছে আৰিয়া আমাৰ ঘূৰাই আছে তো আমি গুচি গ'লোঁ দেৰি হ'ল মানে মোৰ গাড়ীখন তো মানে খুব সুন্দৰ লাগিল দেই ইয়াত আহি এনেকৈ ঘূৰি চিনাকি মানুহ লগ পালোঁ সেইটোৱে ভাল লাগিছে তো তেনেকুৱা এতিয়া গৈ থাকোঁ চিধা আৰু ধূলি বহুত মানে গাড়ী এখন গ'লে বহুত বেছি ৰাস্তাটো যিহেতু বনাই আছে আৰু তাতে ফাগুন গতিকে ধূলিৰ কথাটো ক'ব নালাগে গোটেই কোৱাৰ দৰে তো তেনেকুৱা আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এইটোতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ আৰু